নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষা অৰ্থাৎ এইচএছ ফাইনেল এক্সামিনেশ্যন 2017 তাৰমানে 2017 চনৰ গ্ৰামাৰ ছেকশ্যনখিনি তাৰমানে নেৰেশ্যন দুটা নেৰেশ্যন দিয়া থাকে। তো এ নম্বৰত দিয়া আছে, দ্য বয় said to the teacher, "Sir, I am weak in English and seek your advice." Comma, inverted comma, again inverted comma start. Read the text thoroughly and try to express your ideas in simple, correct English, said the teacher. এটু আমার তোমালোকে জানা নেৰেশ্যন দুই প্ৰকাৰৰ। আমাৰ এ নম্বৰত এইটো ডাইৰেক্ট নেৰেশ্যন দিয়া আছে আৰু আমি এনসাৰ লিখিব লাগে। ইনডাইৰেক্ট নেৰেশ্যনত আমি এনসাৰটো লিখিম। তো আমি বহুত কথা জানো অলৰেডি, যেহেতু মই ডাইৰেক্ট কুৱেশ্যন ধৰিছো, এতিয়া বুজাৰ অপশ্যনটো অলপ কম থাকিব, তথাপি মই ট্ৰাই কৰিম। প্ৰথমতে যিখিনি থাকে আমাৰ কমাৰ আগৰখিনি, এইখিনিক আমি ৰিপৰ্টিং স্পীচ বুলি কওঁ। মানে নেৰেশ্যনত কি থাকে, স্পীচ থাকে, দুটা তিনিটা স্পীচ থাকে। তো তাৰে কমা ইনভাৰ্টেড কমাৰ আগৰ যিখিনি সেন্টেন্স মানে বাক্যৰ অংশ, সেইখিনিক আমি ৰিপৰ্টিং স্পীচ বুলি কওঁ। আৰু ইনভাৰ্টেড কমাৰ ভিতৰত যিখিনি সেন্টেন্স দিয়া থাকে সেইখিনিক আমি ৰিপৰ্টেড স্পীচ বুলি কওঁ। তো ইয়াতে চোৱা, যেহেতু এইটো হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ, গতিকে মানে সেন্টেন্সবিলাক অলপ ডাঙৰকে দিছে। যেতিয়া আমি সৰু ল'ৰা ছোৱালীক শিকাওঁ তেতিয়া কি কৰা হয়, চিম্পল সেন্টেন্সবিলাক লৈ বুজোৱা হয়। ইয়াতেও চিম্পলে আছে, কিন্তু কি হৈছে ইয়াতে তাৰমানে দুটা বা তিনিটা তেনেকে বাক্য যোগ কৰি দিয়ে। চোৱা, ইয়াতে দি বয় say to the teacher, এইখিনি ৰিপৰ্টিং স্পীচ। আৰু ৰিপৰ্টেড স্পীচত কি আছে, স্যার I am weak in English and seek your advice, এইখিনি ৰিপৰ্টেড স্পীচ। এটা ইনভাৰ্টেড কমা শেষ হৈছে, এটা ৰিপৰ্টেড স্পীচ। এগেইন আৰু এটা ৰিপৰ্টেড স্পীচ, কিয় এইটো ইনভাৰ্টেড কমাৰ ভিতৰত আছে, কি ৰিড দ্য টেক্সট থৰলি এণ্ড ট্ৰাই টু এক্সপ্ৰেছ ইয়ৰ আইডিয়াছ ইন চিম্পল কাৰেক্ট ইংলিছ, ছেইড দ্য টিচাৰ। এই ৰিডৰ পৰা ইংলিছলৈকে এইখিনিও কি এটা স্পীচ, ৰিপৰ্টেড স্পীচ। আৰু ছেইড দ্য টিচাৰ, এইখিনি কিন্তু এগেইন আমাৰ কি হ'ল, ৰিপৰ্টিং স্পীচ হ'ল। ৰিপৰ্টিং দুটা হৈছে। এবাৰ কি কৰিছে, ল'ৰাজনে ছাত্ৰজনে শিক্ষকক মানে কৈছিল, এটা ৰিপৰ্ট কৰিছিল। আৰু কি কৰিছে, শিক্ষকজনে এইবাৰ ছেইড দ্য টিচাৰ, মানে শিক্ষকজনেও আৰু এটা সেন্টেন্স ৰিপৰ্টিং কৰিছে। আল্টিমেটলি ইয়াতে দুটা সেন্টেন্স আমাৰ নেৰেশ্যন হৈ আছে, যে এই এডভাইচলৈকে ইনভাৰ্টেড কমা শেষ, এইখিনিলৈকে এটা নেৰেশ্যন, কমপ্লিট নেৰেশ্যন। আৰু এইটো যদি আমি প্ৰথমতে লিখো, যে দি টিচাৰ ছেইড কমা ইনভাৰ্টেড কমা আৰু এই ৰিপৰ্টেড স্পীচখিনি একেলগে লগাই দিলে কি হ'ব, আমাৰ আৰু এটা নেৰেশ্যন হ'ব। যেহেতু হায়াৰ ছেকেণ্ডাৰী তোমালোক ডাঙৰ হৈছা, এইকাৰণে কি কৰিছে, দুটা বাক্য একেলগে দিছে। এতিয়া চোৱা, আমি এইটো এনসাৰ কৰিম। তো এনসাৰ হ'ব আমাৰ, এনসাৰটো কি হ'ব, এইটো যেহেতু ডাইৰেক্ট নেৰেশ্যন আছিল, আমাৰ এনসাৰটো কিন্তু ইনডাইৰেক্ট নেৰেশ্যন হ'ব। কিন্তু আমি ইনডাইৰেক্ট বুলি লিখিব নালাগে, আমি চিধাই এনসাৰটো লিখি যাম। তো ইয়াতে কি কৈছে, আমি প্ৰথমতে বাক্যখিনি বুজিব লাগে, মানে যেহেতু এইবিলাক স্পীচ, একোটা স্পীচ, কোনটো স্পীচ কোনে কাক কৈছে। মই যদি ভিডিঅ'ত ভিজিবল হৈছে, মই কি কৰিছো, দুটা ফটো লৈছো। এইটো শিৱ খেৰা এজন, মই এনেই এটা কৰবাৰ পৰা কাটি লৈছো, এজন শিক্ষক বুলি ধৰি লৈছো, আৰু এইটো এজন ছাত্ৰ বুলি ধৰি লৈছো। এতিয়া আমাৰ প্ৰশ্নটো আছে, দি বয় ছেইড টু দ্য টিচাৰ। দি বয় মানে এই ল'ৰাজন, যদি ভিডিঅ'ত ভিজিবল হৈছে চাবা, দি বয় মানে এই ল'ৰাজন
said to the teacher, এই টিচাৰজনক কৈছিল, ডাইৰেক্ট কৈ আছে কিন্তু দে ল'ৰাটো কি কৰিছে এই শিক্ষকজনক কৈ আছে, মানে ডাইৰেক্ট কৈ আছে, এওঁৰ মুখেদি ওলাই আছে, কিন্তু কি ওলাইছে যে স্যাৰ I am weak in English and seek your advice. এওঁ কৈছে যে স্যাৰ মই ইংৰাজীত দুৰ্বল, গতিকে মানে ইয়াৰ ওপৰত আপোনাৰ অলপ উপদেশ লাগে, এডভাইচ লাগে। এইখিনি কোনে কৈছে? এই ল'ৰাটোৱে এই শিক্ষকজনক কৈছে। এই কথাখিনি কাৰ মুখেদি ওলাইছে? এই কোৱা কথাখিনি এই ল'ৰাজনৰ মুখেৰে ওলাইছে। এইবাৰ নেৰেশ্যন মানে কি? নেৰেশ্যন মানে হ'ল যে ইহঁতৰ কথোপকথনখিনি এতিয়া মই লিখি আছো ন, এতিয়া মই ব্যাখ্যা কৰিম। তাৰমানে কি এই ল'ৰাজনৰ কথা, ল'ৰাজনে এই শিক্ষকজনক ডাইৰেক্ট কৈছিল, সেইকাৰণে ডাইৰেক্ট নেৰেশ্যন আছিল। এতিয়া এনচাৰ মই লিখি আছো, যিহেতু মোৰ হাতেৰে লিখি আছো ন, গতিকে এতিয়া এনচাৰটো কি হ'ব? মই তাৰমানে এই ইহঁতৰ কনভাৰচেশ্যনখিনি, ইহঁতৰ আলোচনাখিনি মই প্ৰকাশ কৰিব লাগে। তেতিয়াহ'লে চোৱা এনচাৰত আহিব দি বয় আমি সেইটোৰ পৰিৱৰ্তে টল্ড লিখো। এইটো মনত ৰাখিবা, যেতিয়া নেৰেশ্যন শিকোৱা হয় বা শিকিছা যেতিয়া, তেতিয়া কোৱা আছিল যে এছাৰটিভ চেণ্টেন্সৰ ক্ষেত্ৰত এইবিলাক এছাৰটিভ চেণ্টেন্স বৰ্ণনা কৰিছে, ডিক্লেৰেটিভ চেণ্টেন্স। তো এনেকুৱা যিটো ৰিপৰ্টিং ভাৰ্ব, এইটো ৰিপৰ্টিং ভাৰ্ব বুলি কয়, সেইটোৰ পৰিৱৰ্তে আমি টল্ড লিখিব লাগে। এইটো নিয়ম। কি হ'ব? টল্ড। দি বয় টল্ড দ্য টিচাৰ। টল্ড দ্য টিচাৰ, শিক্ষকজনক কি কৰিছে? মানে কৈছিল, কিন্তু শিক্ষকক কেনেকৈ কয়? দি বয় টল্ড দ্য টিচাৰ ৰেচপেক্টফুলি, মানে শিক্ষকৰ প্ৰতি কি থাকে? ল'ৰা ছোৱালী বা ছাত্ৰ ছাত্ৰীৰ এটা ৰেচপেক্ট থাকে, সন্মান ভাৱ থাকে। তো আমি সেইটো ইয়াতে আমি যিহেতু এই বাক্যটো ডাইৰেক্ট এই ল'ৰাজনে ছাৰজনক কৈছিল, আৰু মানে কওঁতেতো তেওঁ অংগী ভংগীটো তেনেকেই কৰিছিল ন, অলপ মানে সন্মান সহকাৰে কৈছিল। কিন্তু যিহেতু এতিয়া মই বৰ্ণনা কৰি আছো, মই বৰ্ণনা কৰোতে যিহেতু মানে এই কোৱাৰ যিটো ৰেচপেক্টিভিটি, সেই বস্তুটো নাথাকিব। সেইটো লিখাৰ মাধ্যমেৰে আমি বুজাই দিব লাগিব যে দি বয় টল্ড দ্য টিচাৰ, কেনেকৈ কৈছিল? ৰেচপেক্টফুলি কৈছিল। ৰেচপেক্টফুলি কিন্তু কৈছিল, কওঁতে মানে একদম নৰম সুৰত, ভদ্ৰতাৰ সহকাৰে কৈছিল যে স্যাৰ আই এম উইক ইন ইংলিছ এণ্ড চিক ইউৰ এডভাইচ, তেনেকে কৈছিল। গতিকে যিহেতু এইবাৰ মই কৈ আছো কথাখিনি, গতিকে মই কওঁতে তেনেকে শব্দটো মেনশ্যন কৰি দিব লাগিব যে দি বয় told the students respectfully that, যে মানে এই কমা ইনভাৰ্টেড কমাৰ ঠাইত আমি এটা ডেট লগাব লাগে। যেতিয়া নেৰেশ্যনৰ নিয়মবিলাক লিখি দিয়া হয় ল'ৰা ছোৱালীক, তেতিয়া এইটো কথা কোৱা হয় যে এফাৰ্মেটিভ চেণ্টেন্সত আমি কি কৰোঁ? এই কমা ইনভাৰ্টেড কমাৰ জেগাত আমি ডেট লিখো। এইখিনিলৈকে হ'ল আমাৰ কি পালো? দি বয় told the teacher respectfully that, মানে ল'ৰাজনে শিক্ষকজনক মানে সন্মান সহকাৰে কৈছিল যে, কি কৈছিল? নিশ্চয় কিবা কৈছিল, আৰু সেইখিনি ইয়াৰ মুখেৰে ওলাইছিল, এওঁৰ মুখেদি ওলাইছিল। কি কৈছিল? আই। তো এতিয়া যিহেতু ল'ৰাজনে নহয়, মই কৈ আছো, তেতিয়াহ'লে মই যদি তোমালোকে কৈ আছো, তেতিয়াহ'লে কি ক'ম? যে এই ল'ৰাজন এই শিক্ষকজনক ভদ্ৰতা সহকাৰে কৈছিল, সন্মান সহকাৰে কৈছিল যে, এইটো ইহে মই বুলি কৈছিল। এতিয়া মইতো মই বুলি ক'ব নোৱাৰো নহয়, এইটো ডাইৰেক্ট স্পীচ আছিল, এওঁৰ মুখৰ কথা আহিছিল যে মই কি ইংৰাজীত দুৰ্বল, আৰু আপোনাৰ উপদেশ কামনা কৰিছো, এনেকে কৈছিল। এইবাৰ কথাখিনি যিহেতু মই কৈ আছো না, তেতিয়াহ'লে কি হ'ব? এইবাৰ ল'ৰাজন নিজে কওঁতে আই বুলি কৈছিল, এইবাৰ যিহেতু মই কম, মই কওঁতে আই বুলি কিন্তু নকওঁ, মই কি ক'ম? তেওঁ। কোনে কৈছিল? মই বুলি এওঁ কৈছিল। গতিকে এই আইটো কি হ'ব? হি। that he, এবাৰ এম টু ৱাচ হ'ব। কিয় ৱাচ হ'ব?
যে আমাৰ প্ৰেজেন্ট বিলাক পাষ্ট টেন্সত যেহেতু হয় টেন্স টু চেঞ্জ হয় যেতিয়া আমি নেৰেশ্যন কৰো ডাইৰেক্ট নেৰেশ্যনৰ পৰা ইনডাইৰেক্ট নেৰেশ্যন কৰোতে কি হয় আমাৰ টেন্স বিলাক চেঞ্জ হয় আই এম উইক আছিল এই কথাষাৰ কি হ'ব হি ৱাজ উইক উইক ইন কিহত উইক ইন ইংলিছ যেনেকে আছে এনেকে থাকিম ইন ইংলিছ এণ্ড আৰু কি কৰিছে এইটো আৰুটো আমিও দিম আৰু তেওঁ কৈছিল মই কওঁতে ময়ো ক'ম যে আৰু সেইখিনি কৈছিল আৰু এণ্ড চিক ইয়ৰ এডভাইচ চিক বা শ্বৰ্ট এইটো যি লিখা তোমালোকে চিকো লিখিব পাৰা চিক বা এইটো শ্বৰ্ট লিখিব পাৰা শ্বৰ্ট আউট কৰে যে শ্বৰ্ট চিক অৰ শ্বৰ্ট ইয়ৰ এডভাইচ এওঁ মুখেৰে কৈছিল ইয়ৰ এওঁক দেখাই দি কৈছিল যে আপোনাৰ যদি ভিডিঅ' যদি ভিজিবল হৈছে এওঁক দেখি কৈছিল যে আপোনাৰ এডভাইচ বিচাৰিছো এতিয়া কথাকে যিহেতু মই কৈ আছো অন্য এজন ব্যক্তি মই যিহেতু ডাইৰেক্ট কোৱা নাই ইনডাইৰেক্ট কৈ আছো তেতিয়াহ'লে মই কি ক'ম তেওঁ তেখেতৰ মানে কাৰ হিজ এডভাইচ ইয়ৰটো কি হৈ যাব হিজ এডভাইচ এডভাইচ ঠিক আছে তাৰপিছত আমাৰ যিহেতু ইয়াতে ঊৰ্ধ্বকমা শেষ হৈছিল গতিকে ঊৰ্ধ্বকমা যদি শেষ হয় আমি কি কৰিম ইয়াতে ফুল ষ্টপ দিব পাৰোঁ ফুল ষ্টপ দিলোঁ আমি যিহেতু এটা নেৰেশ্যন এইটো বেলেগ এটা নেৰেশ্যন আছিল ইনভাৰ্টেড কমা শেষলৈকে আমাৰ এইটো ইনডাইৰেক্ট নেৰেশ্যন হৈ গ'ল এতিয়া তাৰ পিছৰ যিখিনি অংশ চোৱা তাৰ পিছৰ অংশখিনি কি আছে যে ৰিড the text thoroughly and try to express your ideas in simple correct English said the teacher এতিয়া ইয়াতে ৰিপৰ্টিং স্পিচ কোনখিনি said the teacher এইখিনি ৰিপৰ্টিং স্পিচ এবাৰ যদি ইয়াক আমি ইনডাইৰেক্ট ফৰ্মত লিখো এইটো ৰিপৰ্টিং স্পিচ ধৰি লৈ তেতিয়াহ'লে আমি কি ক'ব পাৰো যে এইটো আমি ঘূৰাই দিম ধৰা এইখিনি প্ৰথমতে আছে দি টিচাৰ said তাৰপিছত এইখিনি কথা আছে সেইখিনি লিখিম যে the teacher কি হ'ব the teacher কি কৰিছে এইবাৰ যিহেতু ছাত্ৰই শিক্ষকক কৈছিল এইবাৰ তাতে কি আছিল তোমাৰ ৰেছপেক্টফুলি আছিল এটা ৰেছপেক্টৰ ভাৱ আছিল হয়নে সেইকাৰণে ইয়াতে ৰেছপেক্টফুলিটো বেছিকে যোগ কৰা হৈছিল এইবাৰ কি হ'ব এইবাৰ শিক্ষকজনে ছাত্ৰক ক'ব না শিক্ষকজনে এইবাৰ ছাত্ৰক ক'ব যিহেতু গতিকে শিক্ষকে কি ক'ব শিক্ষকে আশীৰ্বাদমূলক ভাৱে ক'ব মানে উপদেশমূলক ভাৱে ক'ব সেইকাৰণে আমি ইয়াতে said নিলিখি পেলাই এই saidৰ পৰিৱৰ্তে আমি লিখিম advised the teacher advised acd এইটো ভাৰ্ব ফৰ্ম acd দিব লাগিব আৰু ক'তবা advice আছিল এইটো নাউন ফৰ্ম সেইকাৰণে চি হৈছে এইবিলাক নিয়ম আছে কিছুমান ইংৰাজীৰ এইবাৰ দি টিচাৰ এডভাইচড শিক্ষকজনে উপদেশ দিছিল কাক দিছিল এই শিক্ষকজনে কাক উপদেশ দিছিল মোকতো দিয়া নাই এওঁকে দিছিল গতিকে কওঁতে আকৌ মই কৈ আছো ইনডাইৰেক্টলি তেতিয়াহ'লে কি হ'ব যে শিক্ষকজনে এই এওঁক উপদেশ দিছিল দি টিচাৰ এডভাইচড হিম মানে ইয়াক দিছিল এডভাইচড হিম মানে শিক্ষকজনে তাক মানে কাক ইয়াক এডভাইচ দিছিল উপদেশ দিছিল কি উপদেশ দিছিল যে কি কৈছিল শিক্ষকৰ কথা কোনখিনি এই হৃদয়ৰ পৰা ইংলিছলৈকে এইখিনি শিক্ষকৰ মুখেৰে ওলাইছিল যে কথাখিনি যিহেতু ইনডাইৰেক্ট নেৰেশ্যন দ্য টিচাৰ এডভাইচড হিম শিক্ষকজনে তাক পৰামৰ্শ দিছিল কি পৰামৰ্শ দিছিল কি কৰিব কৈছিল শিক্ষকজনে যে ৰিড দ্য টেক্সট থৰলি তো সেইখিনি আমিও ক'ম শিক্ষকজনে যেহেতু তাক কৈছিল ছাত্ৰজনক কৈছিল এতিয়া আমি ক'লে আমিও ক'ম যে শিক্ষকজনে তাক কৈছিল যে ৰিড দ্য টেক্সট থৰলি এইখিনি কথা ইয়াতে ঠিকে থাকিব গতিকে আমি এনচাৰতো লিখিব লাগিব যে টু ৰিড
এডভাইস হিম টু এটা টু আহিব যেটো উপদেশ অনুৰোধ উপদেশ এনেকুৱা সেন্টেন্স হলে আমি কমা ঊৰ্ধ্বকমাৰ জায়গাত এই ইয়াতে আমি কি আনো টু আনো গতি আমি টু আনিলো দি টিচাৰ এডভাইস হিম টু কি কৰিবলৈ ৰিড টু ৰিড কি ৰিড the text read the text thoroughly তাৰপিছত কি কৈছিল thoroughly and আমিও লগাম আৰু তেওঁ কৈছিল আমিও কম and আৰু try কৰিব কৈছিল try যেনেকৈ আছে তেনেকৈ থাকিব try to express মানে ব্যাখ্যা কৰিবলৈ বা বৰ্ণনা কৰিবলৈ প্ৰকাশ কৰিবলৈ কি your ideas your মানে কাৰ এই ছাৰজনে এওঁ কৈছিল তোমাৰ ডাইৰেক্ট কৈছিল তোমাৰ তো এওঁৰ কথাহে মই ক'লে মানে বেলেগে যদি কয় কি কম এওঁ কৈছিল তোমাৰ আমি ক'লে কম তাৰ কম express his ideas in simple correct English আৰু এটা হ'ব ফুল ষ্টপ ঠিক আছে এইটো আমি পালো এ নম্বৰৰ এনসার এবাৰ আমি আহিম বি নম্বৰলৈ বি নম্বৰ আছিল my friend told me that he was very thirsty and requested me to give him a glass of water মানে my friend মোৰ বন্ধু told me that মোক কৈছিল যে he was very thirsty তেওঁ বৰ তৃষ্ণাতুৰ হৈ আছিল and আৰু requested me মোক অনুৰোধ কৰি কৈছিল কি কৰিবলৈ to give him তাক দিবলৈ a glass of water এগিলাস পানী তো এইটো ইনডাইৰেক্ট নেৰেশ্যনত আছে এইটো আমি ডাইৰেক্ট নেৰেশ্যন এনসাৰটো আমি ডাইৰেক্ট নেৰেশ্যনত লিখিব লাগিব তো আমাৰ ডাইৰেক্ট নেৰেশ্যনত আমি লিখিম নিয়ম যেটো যেতিয়া নেৰেশ্যনৰ নিয়মবিলাক বুজা হয় বা পাইছিলা তাতে আছিল যে ইয়াতে আমাৰ কি থাকিব ৰিপৰ্টিং স্পিচ থাকিব আৰু ৰিপৰ্টেড স্পিচ থাকিব ইনডাইৰেক্টত কি আছিল একেলগে আছিল তো আমি ডাইৰেক্টত কি লিখিম প্ৰথমতে ৰিপৰ্টিং স্পিচ লিখিম তো এটা সাবজেক্ট কি আছে মাই ফ্ৰেন্ড এটো আহিব মাই ফ্ৰেন্ড said told যেহেতু said টুৰ পৰিৱৰ্তে লিখা হয় যাতে ইনডাইৰেক্ট কৰা হয় গতিকে আমাৰ কি আহিব said to me মোক কৈছিল এতিয়া আমি কমা দিম আৰু ঊৰ্ধ্বকমা দিম এই ডেটটো আমি কিহৰ জায়গাত আনো কমা ঊৰ্ধ্বকমাৰ জায়গাত আনো আচ্ছা সো সিম্পল এতিয়া চোৱা এইটো যেহেতু বৰ্ণনা কৰোতে কৈছিল যে মোৰ বন্ধুৱে মোক কৈছিল যে তেওঁ বোলে ইনডাইৰেক্ট যেতিয়া কোৱা হৈছে বোলে তেওঁ হি তেতিয়া যেতিয়া ডাইৰেক্ট ক'ব তেতিয়া ডাইৰেক্ট কি তেওঁ তাৰ মুখেৰে যেহেতু ক'ব হা যেতিয়া ডাইৰেক্ট তেওঁ ক'ব তেওঁ কি মই বুলি ক'ব তেতিয়াহ'লে আইটো কি হিটো কি হ'ব আই হ'ব আই এম ভেৰি thirsty যেহেতু তাৰ মুখেদি ডাইৰেক্ট ওলাব ডাইৰেক্ট কৈ আছে আই এম ভেৰি thirsty মই বৰ তৃষ্ণাতুৰ এতিয়া তাৰ পিছৰ বাক্যখিনি চোৱা এই যে ৰিকুৱেষ্টেড ইয়াতে আৰু এটা কিন্তু তোমাৰ এই কি আছে এডভাইস মানে উপদেশ তেনেকুৱা বাক্য তাৰে এটা ভাগ গতিকে ইয়াতে আমি এটা ফুল ষ্টপ দিব পাৰো যে আই এম ভেৰি থাৰ্ষ্টি এইখিনি বন্ধুজনৰ এবাৰ ধৰা মই মোৰ বন্ধু এইটো তো কি কৈছিল যে মাই ফ্ৰেণ্ড মোৰ বন্ধুৱে said to me মোক কৈছিল ডাইৰেক্ট ইয়াৰ মুখেদি ওলাই আছিল কথাবিলাক কি ওলাইছিল যে মই বৰ
তৃষ্ণাতুৰ মই বৰ তৃষ্ণাতুৰ এইটো তেওঁৰ মুখেৰে ওলাইছিল প্লিজত দি তৃষ্ণাতুৰ হৈছিল কাৰণে কি কৰিব মোৰ পৰা এগিলাচ পানী বিচাৰিছে না তেতিয়াহ'লে এইটো ৰিকুৱেষ্টৰ সুৰতে ক'ব সেইকাৰণে ৰিকুৱেষ্টত ইয়াতে লিখাও আছিল গতিকে যেতিয়া তাৰ মুখেদি ডাইৰেক্ট ওলাব তেতিয়া তেওঁ কি ক'ব প্লিজ ব্যৱহাৰ কৰিব কিন্তু বন্ধু আমি বা তোমালোকৰ বন্ধু বান্ধৱী যদি কিবা খুজিব লগা হয় ই প্লিজ ব্যৱহাৰ কৰিব লাগে যে প্লিজ গিভ মানে অনুগ্ৰহ কৰি মোক দিয়ক বা মোক দিয়া কি দিব কি বিচাৰিছে প্লিজ গিভ মি ডাইৰেক্ট যেহেতু তেওঁ ক'ব তেওঁৰ মুখেদি প্লিজ গিভ মি হিম মানে এইটো ইনডাইৰেক্টত যে তাক বুলি কৈছিল যে যেতিয়া তেওঁ নিজে ক'ব এইটো মি বুলি মোক বুলি ক'ব হিমটো কি হ'ল হিমটো মি হ'ল হিম মি এ গ্লাস অফ ওয়াটার ঊৰ্ধ্বকমা শেষ আৰু ফুলস্টপ দিব লাগিব চোৱা এইটো কি হৈছে ডাইৰেক্ট নেৰেশ্যন হৈছে ডাইৰেক্ট নেৰেশ্যনত আমি জানো যে কমা ঊৰ্ধ্বকমা থাকে আৰু ঊৰ্ধ্বকমাটো শেষ হয় গতিকে আমি এনসাৰ পালো কি যে মাই ফ্ৰেণ্ড said to me I am very thirsty please give me a glass of water যেতিয়া এইটো ডাইৰেক্ট নেৰেশ্যন আমাৰ নিজৰ ডাইৰেক্ট মুখৰ কথা যে মাই ফ্ৰেণ্ড said to me মোক কৈছিল কি কৈছিল যে এওঁৰ মুখেদি ওলাইছিল কথাখিনি যে I am very thirsty মই বৰ তৃষ্ণাতুৰ প্লিজ তৃষ্ণাতুৰ হ'লে কি পানী বিচাৰে প্লিজ গিভ মি এ গ্লাছ অফ ৱাটাৰ তো এনেকে আমি 2017 চনৰ হায়াৰ ছেকেণ্ডাৰী ফাইনেল এক্সামিনেশ্যনৰ নেৰেশ্যন দুটা কৰিলোঁ মই ষ্টেপ বাই ষ্টেপ এনেকে ভিডিঅ' প্ৰত্যেকটো গ্ৰামাৰৰে ভিডিঅ' বনাম অনুগ্ৰহ কৰি যদি মোৰ ভিডিঅ'টো চাই আপোনালোকৰ এনেকুৱা লাগে যে হয়তো এইখিনি ল'ৰা ছোৱালীৰ ক্ষেত্ৰত অলপ সহায় হ'ব তেতিয়াহ'লে অনুগ্ৰহ কৰি ভিডিঅ'টো এটা লাইক দিব আৰু শ্বেয়াৰ কৰিব যাতে আপোনালোকৰো বন্ধু বান্ধৱীৰ ল'ৰা ছোৱালী যাতে উপকৃত হ'ব পাৰে ধন্যবাদ